জিএমচি দেখাইছিলোগে খালি চেকআপত মাতিছিলে পইচা অভাৱৰ কাৰণে নিব নোৱাৰিলো মানে হয় নেকি ট্ৰিটমেণ্ট এটা ক'ত কৰি আছে এতিয়া বৰ্তমান অঞ্জুতি তাত দেখাই আছিলো এমাহমান কৰিলো আকৌ পইচা পাতি অভাৱৰ জহত মানে এতিয়া নিব পৰা নাই আৰু কোনোবাই সহায় কৰিছে নেকি সহায় কোনেও পোৱা নাই চৰকাৰে আজিলৈকে কিবা সাহায্য দিয়া নাই একোৱে পোৱা নাই অংগনবাড়ীটো সেয়া কাগজ পত্ৰ দিলো লৈহে আছে কিন্তু আজিলৈকে একো কৰি দিব পৰা নাই দিয়া চৰকাৰেতো বহুত আঁচনি লৈ আছে ট্ৰিটমেণ্ট কৰিবলৈও এবাৰ আমাক এনেই নিয়াটো নিছিলে বাৰু গুৱাহাটীলৈ কিন্তু চেকআপত যাবলৈ মানে পইচা পাতি অকণ অসুবিধা মালিকে অকল দিন হাজিৰা কৰি খুৱাই যে চববোৰ কিনা তাৰমানে সেইটো কাৰণে মানে মই যাব নোৱাৰিলো আৰু চেকআপত সুবিধা পালে ভাল আৰু তেনেকৈ কিবা এটা সহায় কৰিলে মানে এতিয়া বহুতো সুবিধা তেনেকৈ দিয়ে আছে ন আমাৰ ল'ৰাটোৰ কাৰণে তেনেকৈ সুবিধা এটাও যাতে আমাকো কৰি দিয়ে আৰু সেইটোকে জনালো 7 বছৰ বয়স হ'লেকে মাকে কোচত লৈ থাকি যি কষ্ট ভুগিবলগীয়া হৈছে আমি এই দেখি অতিষ্ঠ হৈছোঁ গতিকে সেয়েহে আমি বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত ছাৰলৈ আমি অনুৰোধ জনাইছোঁ যাতে এই ল'ৰাটিৰ পুষ্টি হ'বৰ কাৰণে তেখেতে আধৰুৱা নোহোৱাকৈ যেন ল'ৰাটো ট্ৰিটমেণ্ট ল'বলৈ কিবা এটা সুবিধা কৰি দিয়ে সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মালৈ প্ৰাৰ্থনা জনাইছোঁ কষ্টত চলিছে ল'ৰা পোৱালিটো চিকিৎসা কৰিবলৈ তেখেতসকলৰ হাতত মজুতৰ ধনৰ অভাৱ গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যিসকল আমাৰ চৰকাৰ বিষয়সকলক মই এটাই অনুৰোধ জনাওঁ যাতে এই ল'ৰাটোক সুচিকিৎসা প্ৰদান কৰি তেখেতৰ পৰিয়ালবৰ্গক যাতে চকু মিলি চায় তাৰে আহ্বান জনালোঁ